কাবেৰী হস্পিটেল বিশ্বাসযোগ্য যত্ন উন্নত গুণগত মানৰ চিকিৎসা সেৱা মাজবাট মফচলিয়া চহৰৰ গয়াৰী কমপ্লেক্সত 20 ডিচেম্বৰ তাৰিখে চেন্নাইৰ কাবেৰী হস্পিটেলৰ এটি শাখা মুকলি কৰা হয়। ওদালগুৰি জিলাবাসীৰ ৰাইজৰ লগতে মাজবাটৰ 7খনকৈ চাহ বাগিচাৰ অধ্যুষিত এলেকা তথা অসম অৰুণাচলৰ দুৰ্গম এলেকাৰ ৰাইজে এতিয়া নিজৰ এলেকাতে লাভ কৰিব উন্নত চিকিৎসা। এই শাখাৰ পৰিচালিকা বান্তিদেৰ একক প্ৰচেষ্টাত মুকলি হোৱা কাবেৰী হস্পিটেলৰ এই চিকিৎসা সেৱা কেন্দ্ৰটি আনুষ্ঠানিকভাৱে মুকলি কৰে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। 499 টকাতে স্নায়ু বিজ্ঞান, হৃদৰোগ, অৰ্থপেডিক্স আদি কৰি 499 টকাতে স্নায়ু বিজ্ঞান, হৃদৰোগ, অৰ্থপেডিক্সকে আদি কৰি বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা তথা পৰামৰ্শ লাভ কৰিব পাৰিব। নমস্কাৰ। প্ৰথমে মই কাবেৰী হস্পিটেল ব্ৰাঞ্চ ইয়াত মাজবাটত এতিয়ালৈকে চলি আছে, আজি বহুদিনৰ পৰাই চলি আছে। বিশেষকৈ মাজবাটবাসীৰ কাৰণে এইটো আটাইতকৈ সুখবৰ আৰু খুবেই সুবিধাজনক হৈছে। বিশেষকৈ ময়ে এতিয়া ধৰক দূৰৰ পৰা ইয়াত আছোঁ, ল'ৰা ছোৱালী দুটা লৈ পেলাই হাততে ঢুকি পোৱাতে ইয়াত বেবী ডক্টৰৰ পৰা আদি কৰি ফিজিঅ'থেৰাপিষ্টেই হওক আৰু বিভিন্ন বিভাগৰ ডক্টৰ খুব সহজতে উপলব্ধ। এখেতসকলে যিমান পাৰে সিমান চেষ্টা কৰিছে আৰু মাজবাটবাসীৰ বুলিয়েই নহয়, সমগ্ৰ ওদালগুৰিবাসী বা অসমৰ কাৰণেও এটি এটা সুখবৰ। আৰু লগতে মই বান্তিৰ নাম বিশেষকৈ ল'ব লাগিব। তেখেতে বিভিন্ন ধৰণে ইয়াৰ ৰোগীসকলৰ লগতে ৰোগীসকলক বিভিন্ন ধৰণৰ ইনফৰমেশ্যন দিয়াৰ উপৰিও ডক্টৰসকলক বিভিন্ন বিভাগৰ বা বিভিন্ন ৰোগৰ ডক্টৰসকলক যি ধৰণে খুব সহজতে মানুহক বুজি পোৱাকৈ বিভিন্ন ৰোগৰ বিষয়ে বুজি পোৱাকৈ লগতে ডক্টৰসকলেও ইয়াত বিভিন্ন ধৰণে খুব সহজে বুজি পোৱাকৈ মানুহসকলক যিসকল আমি আচলতে বিভিন্ন ধৰণৰ বিভিন্ন ৰোগৰ বিষয়ে বহুতেই অজ্ঞ, কিন্তু ইয়াত অহাৰ লগে লগে সেইখিনি খুব সহজে বুজি পাওঁ আৰু খুব সোনকালে কেনেধৰণে আমি জীৱন যাপন কৰিব লাগে বা কেনেধৰণে আমি ৰোগৰ চিকিৎসাত আগবাঢ়িব লাগে সেই ইনফৰমেশ্যনটো খুব সহজে পাব পাৰোঁ। সেইকাৰণে আৰু মহলীয়াপাৰাত যিখন এইখনৰে এটা এই ব্ৰাঞ্চ খুলিছে লেবৰেটৰী, সেইটো আমাৰ কাৰণে খুবেই সুখৰ খবৰ আৰু সুবিধাজনক। সেইকাৰণে মাজবাটবাসীটো যথেষ্টভাৱে সুবিধা পাব আৰু লগতে তাৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা লোকসকলেও হয়তো ইয়াত ফিজিঅ'থেৰাপি হওক বা বিভিন্ন ৰোগ যেনে ডায়েবেটিছ হওক, শিশু ৰোগ হওক, বহুতো ক্ষেত্ৰত ইয়াত আমাৰ মাজবাটততো পিছপৰা অঞ্চল, ইয়াত স্বাস্থ্যসেৱাটো খুবেই কম, ডক্টৰ ইয়াত নাই। গতিকে বাহিৰৰ পৰা যদি ডক্টৰ এজন আহে তেতিয়াহ'লে ৰাইজৰ কাৰণে বহুত সুবিধা। এইকাৰণে সুবিধা, এজন মানুহ কিবা এটা বেমাৰৰ কাৰণে ইমান দূৰ চেন্নাই যাব নোৱাৰি, কমিউনিকেশ্যনৰ সুবিধা। গতিকে ইয়াত যদি আমাৰ ডক্টৰ এজন আহে তেতিয়াহ'লে কি হ'ল, তেওঁ বেমাৰখিনি দেখাব পাৰিব ইয়াতে। আৰু এইখিনি সুবিধা ইয়াত যিখিনি আমি পাম সেইটো সেই চেন্নাইতো গৈ সেই পাম। গতিকে ইয়াত হোৱাৰ কাৰণে আমাৰ বহুত সুবিধা হ'ব। গতিকে যিটো প্ৰচেষ্টা লৈছে তাৰ কাৰণে আমি তেওঁলোকক